Hello friend, good morning, back to my channel. So আজি মই ঘৰত লগোৱা সব লাউ ৰাখ ছিঙিলোঁ। আজি লাউ ৰাখ কঁঠাল গুটি দি বনাম আৰু মাছ ৰাখিলোঁ এপোৱা, মাছ টেঙা জোল বনাম আৰু এতিয়া কাটি আছোঁ লাউ ৰাখবিলাক। এইটো মই দেখাই দিছোঁ আগৰ ভিডিঅ'ত মোৰ খেতিখন তাতে হৈছিলে দুডালমান, তো তাৰ পৰাই কাটি আনিলোঁ। তো এতিয়া কাটি আছোঁ, কাটা মেলা কৰি বনাব যাম। ৰেডি কৰি বনাব গ'লে বেছি টাইম নালাগে বনাবৰ কাৰণে, তো সেইটো কাৰণে আগতে ৰেডি কৰি লওঁ বস্তুখিনি, তাৰপিছতে বনাম আৰু। তো আজি একো কামেই কৰা নাই, আগতে সেইখিনি ৰেডি কৰি বনাই লওঁ, তাৰপিছত বেলেগ কামবিলাক কৰিম আৰু। অলপ আগত বতৰটো ইমান ধুনীয়া আছিলে আৰু এতিয়া চাওক ইমান জোৰে দিছে, ইমান জোৰে বৰষুণ দিছে। এনে হঠাৎ কৰি বৰষুণটো আহিলে, এনে জোৰে দিলে হঠাৎ কৰি, আৰু মোৰ বস্তুবিলাক কটা হৈ গ'ল। এতিয়া মাছখিনি ধুই আনিলে হৈ যাব, বৰষুণ দি আছে, মাছখিনি ধুই আনো। এতিয়াও বৰষুণ এৰা নাই, এৰা নাই, ইমান জোৰেকৈ দি আছে। আৰু ইফালে মই মাছ ভাজি আছোঁ, কাৰণ টিঙত পানী পৰিলে একো শুনা নাপায়। মাছকেইটা ভাজি তাৰপিছত এয়া কাটি ল'লোঁ, মাছৰ পেটটো মাছ আৰু এতিয়া টেঙাখিনি ভিজাই ৰাখিছোঁ, আৰু এই শাকখিনি চবৰে গোটেইখিনি কাটা কৰা হৈ গ'ল। এতিয়া বনাই লওঁ এটা এটাকে, আৰু টিঙত ইমান আৱাজ হয় একো শুনা নাপায়। এতিয়া মাছ ভজা হৈ শাকখিনি বহাই দিলোঁ, মাছ ভজা হৈ গ'ল, আৰু শাকখিনি মই খাৰ দি বনাম, সেইটো খাৰ দি দিলোঁ। আৰু খাৰ মই দেখাওঁ আপোনালোকক, আগতে মই দেখাইছোঁ আপোনালোকক এই দুটা বটল, এইটো বটল আছে, এইটো এটা বটল আছে, আৰু এইটো এটা মই আগৰ আৰু ভিডিঅ'ত দেখাইছোঁ কলৰ বাকলিবিলাক শুকাইছিলোঁ, সেই কলৰ বাকলি পুৰি পেলাই পানী দি মই খাৰ বনাইছোঁ। আৰু এতিয়া ইয়াতে হালধি জলকীয়া গুড়ি একো নিদিওঁ, কাৰণ খাৰ দিছোঁ কাৰণে। তো এইখিনি এইটো ঢাকি থৈ দিম, এইখিনি হোৱাৰ পিছত মাছৰ কণীখিনি ভাজিম, তাৰপিছতে মাছখিনি বনাম, হৈ যাব। এইখিনি ঢাকি দিম এতিয়া। এতিয়া মাছৰ কণীখিনি ভাজা হৈ গ'ল, আৰু ইফালে এতিয়া মাছৰ চব্জিখিনি এয়াও হৈ গ'ল শাকখিনি। এতিয়া মাছৰ চহাই দিওঁ, চহালে হৈ যাব। আৰু ইফালে ভাতটো হৈ গ'ল, এতিয়া এইখিনি নমাই মাছৰ চব্জিটো বহাই দিওঁ। এতিয়া মই পইচা দিব গৈছিলোঁ এজন মানুহক, আৰু গৈ গোটেই ভিজি গ'লোঁ। আৰু এতিয়া এইখিনি পানী দি দিলোঁ, আৰু কালিৰ পকৰা আছিলে, পকৰাকেইটা দি দিছোঁ ইয়াতে টেঙাৰ আঞ্জাত। এতিয়া 1 চামুচ বেচন দি দিম ইয়াতে, বেচনটো দিলে গোটা হ'ব অলপ। 1 চামুচ বেচন দিম, তাৰপিছত উতল আহিলে মাছকেইটা দি দিম, আৰু তাৰপিছত হৈ গ'ল। এতিয়া মোৰ গোটেই কামো হৈ গ'ল। এতিয়া খালি বাচনখিনি ধুব আছে, বাচনখিনি ধোৱাৰ পিছত গা চা ধুই ওলাই যাম আৰু দোকানত। মই তামোল বহুত খাওঁ, মুখত তামোল থাকেই মোৰ। আজি তামোলত টপলা পুৰা, আজি তামোল নাই, অকণমান আছে। এতিয়া চব্জিখন খাই লওঁ, উতলি গ'ল বঢ়িয়াকৈ। এতিয়া মাছখিনি দি দিওঁ, উতল আহি গ'ল, এটা দি দিওঁ। আৰু টেঙা আঞ্জাত পকৰি ভালে লাগে। কালি কেইটামান বাচি গৈছিলে, বাচি যোৱা মই থৈ দিছিলোঁ পিছত খাম বুলি, তো সেইকেইটাই দি দিলোঁ। আৰু মাছত থৈ দিলোঁ, কালি বনাম এইখিনি, মাছৰ থৈ দিছোঁ।
মই তামোল খাই থাকোঁ। অসমত তামোলটোতো মেইন, তামোল খাই ৰঙা হৈ থাকে মুখ চুখবিলাক। এতিয়া যাওঁ, বাচনখিনি ধুই দোকানত ওলাই যাম আৰু। মাছৰ চব্জি এখন হৈ গ'ল আৰু বেচন দিয়াৰ পিছত এয়া গোটা হৈ গ'ল। নমাই দিওঁ। ভণ্টিটোক অলপ খাৰৰ চব্জি দি থৈ আহিলোঁ আৰু এতিয়া মাছৰ চব্জি সিহঁতক অলপ দিম, কাৰণ সিহঁতে মোক দিয়ে বনালে, সেইটো কাৰণে ময়ো দিওঁ। তেওঁ অলপ দি আহোঁ, আহি বাচন চাচন ধুম আৰু।